যে আমি যেতিয়া ইফালে গৈছিলো বহুতে কৈছিলে যে তুমি অলপ পেপেটো গাই দিবা, কিন্তু যেহেতু সচৰাচৰ আমাৰ নাগাৰ তালবিলাকৰ লগত গোৱা হয়, মই অলপমান গাই দিছো। সকলে যে লিখিলে আমাৰ লগত সহায় সহযোগিতা কৰে। এই বনিহাত বনিহাতে বিয়া ঘৰত আহিলেও চব বস্তু দেখা পালো, কিন্তু বনিহাতে বিয়া ঘৰত এটা বস্তু দেখা নাপালোৱে। এই বনিহা বিয়া ঘৰত বেণ্ড পাৰ্টিৰ মতা নাই নেকি মাতছি কোনফালে আছে? পিছফালে থকা গীতা নেকি? এই বনিহাত যিহেতু বিয়া ঘৰৰ কথা সোনকালে আমি বেণ্ড পাৰ্টি আৰম্ভ কৰিব লাগে। পিছে হাতীসুখৰ আপাহাতে বেণ্ড পাৰ্টি বজাব নাজানে? জানে? পিছে আমি আৰম্ভ কৰবা দেও, সকলে সহায় সহযোগিতা কৰব। আপোনালোকে আৰম্ভ কৰক। পে 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 না 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 না। এবনিহাত বেণ্ড পাৰ্টি যে ইমাজি ঠগা হৈছি, বেণ্ড পাৰ্টি হাতী খোকন নেকি? সেইকাৰণে মস্ত ঠগা হৈছি। ধন্যবাদ।